নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মোৰ বিদ্যালয়ত আৰু অহাকালি সৰস্বতী পূজা। তাৰ কাৰণে বিদ্যালয়খন পৰিষ্কাৰ কৰি থকা হৈছে। মোৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষকবৃন্দ আৰু আমি সকলোৱে মিলি পেলাই বিদ্যালয়খন পৰিষ্কাৰ কৰিলোঁ। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে সৰস্বতী দেৱীৰ যোৱা বছৰৰ প্ৰতিমূৰ্তি, যি নদীত বিসৰ্জন কৰিবলৈ নি থকা হৈছে। কাৰণ অহাকালি নতুন সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। এয়া নদীত বিসৰ্জন দি দিয়া হ'ল আৰু এয়া বিদ্যালয়খন মচি আছে মোৰ বিদ্যালয়ৰ ছাত্ৰীসকলে। মই মানা কৰিছিলোঁ, তেওঁলোকে নামানে, তেওঁলোকে নিজেই কৰিব। তো এয়া তেওঁলোকে কৰি আছে আৰু বাহিৰত ৰান্ধনী বাইদেউসকলে বুট মগু বাচি আছে আৰু ভিতৰত ছাৰে ফিল্টাৰ ঠিক কৰি আছে। এতিয়া আমি আহি পাই গ'লোঁ পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত। এয়া পূজাৰ সামগ্ৰী আমি লৈ আছোঁ আৰু এয়া ফলৰ দোকান, ফল মূলো লোৱা হৈ গ'ল। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে